ভূত বাংলাত পৰিণত এটা বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ জহি খহি গ'ল গুৰেশ্বৰৰ গুৰমৌ ভোকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে বন্ধ হৈ পৰিল কেন্দ্ৰটো ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে বন্ধ হৈ ধ্বংসৰ গৰাহত গুৰেশ্বৰৰ গুৰমৌ ভোকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োক বাৰম্বাৰ আবেদন কৰাৰ পিছতো বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ 1999 চনত অগপ চৰকাৰৰ আমোলত গুৰমৌত প্ৰতিষ্ঠা কৰা কেন্দ্ৰটোত ষ্টেনোগ্ৰাফাৰ প্লাম্বাৰ কাৰ্পেণ্টাৰ আৰু কাটিং এণ্ড এমব্ৰইডাৰী আদি বিষয়ত প্ৰশিক্ষণ দিয়া হৈছিল বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পুঁজি সময়মতে যোগান নধৰাৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে 2019 চনৰ মে মাহত বন্ধ ঘোষণা কৰে এই কেন্দ্ৰটো পৰৱৰ্তী সময়ত প্ৰশিক্ষণ কেন্দ্ৰটো কাৰ্যক্ষম কৰিবলৈ ৰাজ্য আৰু বিটিআৰ চৰকাৰক কেইবাবাৰো আবেদন কৰে কেন্দ্ৰটোৰ প্ৰশিক্ষকসকলে কিন্তু ইয়াৰ পিছতো বিশেষকৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু MCLA পবিত্ৰ কুমাৰ বড়োৱে হ'ব বুলি পিছুৱাই ৰাখে এই বিষয়টো ফলত বৃত্তিমূলক প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ল গুৰমৌকে ধৰি ইয়াৰ ওচৰে পাজৰে থকা অঞ্চলসমূহৰ যুৱক যুৱতীসকল বন্ধ হৈ থকা বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰটো শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ স্থানীয় ৰাইজে ৰাজ্য আৰু বিটিআৰ চৰকাৰক দাবী জনাইছে মই নিউজ চেনেলৰ কৰ্মকৰ্তাসকলক মই নমস্কাৰ জনাইছোঁ কাৰণ আমাৰ এই পিছপৰা অঞ্চলটোত আহি তেখেতসকলে আমাৰ অভাৱ অভিযোগবোৰ দাঙি ধৰিবলৈ চৰকাৰৰ ওচৰত তেখেতসকলে প্ৰয়াস কৰিছে সেইকাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে গুৰমৌ অঞ্চলত গুৰমৌ গাঁৱত এখন ভোকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ এটা স্থাপিত হৈছিল 1999 চনতে যেতিয়া আমাৰ অগপ চৰকাৰ অসম চৰকাৰ আছিল তেতিয়াৰ দিনতে কেবিনেট মন্ত্ৰী শ্ৰীযুত স্বৰ্গীয় থানেশ্বৰ বড়োদেৱে এই অনুষ্ঠানখন আনিছিল আৰু লগতে তাৰ ওচৰতে এখন চেৰিকালচাৰ বুলি এটা অনুষ্ঠান তেখেতে আমাৰ অঞ্চলত মানে আগবঢ়াইছিল গতিকে এই অনুষ্ঠানটিত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি কেইবছৰমান কিছুমানে স্বনিয়োজনৰ কামত লিপ্ত হ'ল আৰু কিছুমানে চাকৰিও পালে কিন্তু দুখৰ বিষয় এই অনুষ্ঠানখন মানে কেইবছৰমান হ'ল এতিয়া বন্ধ হৈ আছে যে বহুতো আবেদন নিবেদন কৰা হ'ল বিটিআৰ চৰকাৰক অসম চৰকাৰক আমাৰ MLA ডাঙৰীয়াক এইবিলাক কথা অৱগত কৰোৱা হ'ল কিন্তু তেখেতসকলে কোনো গুৰুত্ব নিদিলে যেহেতু আমি উন্নয়নৰ কথা কৈ থাকোঁ গতিকে আমাৰ বিটিআৰ অঞ্চলটো উন্নয়নমুখী কৰিবলৈ হ'লে এই অনুষ্ঠানবিলাক মানে জীয়াই ৰাখিব লাগিব গতিকে চৰকাৰে গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ আৰু মই আহ্বান জনাইছোঁ তেখেতসকলে যেন এই অনুষ্ঠানখন অসম চৰকাৰৰ লগত লাগি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই অনুষ্ঠানটিৰ অনুদানবিলাক আনি ল'ৰা ছোৱালীবিলাকক উপকৃত কৰে আৰু মানে ইয়াত থকা যিসকল মানে ইনষ্ট্ৰাক্টৰ আছে তেখেতসকলে পাবলগীয়া ধনখিনি বা নতুনকৈ দিবলগীয়া ধনখিনিও যাতে চৰকাৰৰ লগত যোগাযোগ কৰি আনি মানে সুব্যৱস্থা এটা কৰি দিয়ে তাৰ বাবে মই আমাৰ বিটিআৰ চৰকাৰক আহ্বান জনাইছোঁ কাৰণ তেখেতসকলক ইতিমধ্যে জনোৱা হৈছে মানে আগতে আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক 2023 চনতে তেখেতক অৱগত কৰোৱা হৈছিল আৰু 2025 চনত মাৰ্চ মাহতে আমাৰ MCLA ডাঙৰীয়াক পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক জনোৱা হৈছে কিন্তু তেখেতসকলে কোনো গুৰুত্ব দিয়া দেখা নগ'ল গতিকে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই অনুষ্ঠানটোৰ প্ৰতি গুৰুত্ব দি আমাৰ ল'ৰা ছোৱালীবিলাকক উপকৃত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ
গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট এনি ভাৰত 24।